এয়া চব্জি বজাৰত গৈছিলোঁ, ইমান চব্জিৰ দাম, কি চব্জি ল'ম। এয়া ৰঙালাও এডোখৰ লৈ আনিছোঁ, এইটোৱে একেবাৰে এনেই 10 টকা কৰিলে, আজি 30 টকা। ৰঙালাও লৈ আনিলোঁ, এইখিনি জলকীয়া 20 টকা। ইমান জলকীয়াৰো ইমান দাম। তাৰপিছত এয়া ডাঠা লৈ আহিলোঁ, ডাঠা পালোঁ, ডাঠা ৰঙালাও ভাল লাগে। আৰু পটল, চব বস্তু ইমান দাম। তাৰপিছত এনেকৈ বেঙেনা, এইবিলাক আজি চব্জি বহুত দিন যোৱা নাই, কিন্তু চব্জি বজাৰ কৰি লৈ আহিলোঁ। এইভাগ থৈ গৈছিলোঁ আৰু বৰষুণো দিছে। চব্জি তব্জি এনেকৈ লৈ আনিলোঁ, কাপোৰ চাপোৰ এয়া চকীত থৈ দিয়া আছে। এয়া চব্জিখিনি কিনি লৈ আহিলোঁ, এইখিনি সামৰোঁ, ভাত চাত বনাব যাওঁ। 9:30 বাজে, স্কুলো আছে। আজি চব্জি বজাৰ এইখিনি। ৰাতিপুৱা চালাড বনাইছোঁ, মূলা, তিয়ঁহ, গাজৰ, পিঁয়াজ এনেকৈ চালাড বনাইছোঁ। ভাত কেৰেলা, আলু চাটনি, আৰু এইফালে দালি বনাইছোঁ। তিতাকেৰেলা দি আলু ভাজি বনাইছোঁ। আজি এয়া দুপৰীয়া। আজি স্কুল অহা যোৱাতে দেৰি হ'ল, দূৰ হ'ল স্কুলটো, চব খেলি মেলি হৈ গ'ল। আহি পেলাই দৌৰা দৌৰি যেনেকৈ যি পাইছোঁ তাকে বনাইছোঁ। আজি দুপৰীয়া ৰন্ধা বঢ়া আজি এয়া। ভাত খাব ওলাইছোঁ, বোলো ভাতটো বাঢ়ো, দেৰি হৈছে, 3টা বাজে।